প্ৰিয় বন্ধুসকল আপোনালোকৰ বাবে এটা অতিকৈ সুখৰ খবৰ পোষ্ট অফিচত আপুনি টকা ইনভেষ্ট কৰি প্ৰতি মাহে ৫৫০০ টকালৈ ইনকাম কৰিব পাৰিব লগতে আৰু এটা আঁচনি আছে যাৰ জৰিয়তে এতিয়াৰ পৰা আপুনি কমেও ২০,০০০ টকালৈ ইনকাম কৰিব পাৰিব প্ৰিয় বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম পোষ্ট অফিচৰ এই দুটা আঁচনি কি এই দুই আঁচনিৰ জৰিয়তে আপোনালোকে কি ধৰণে অতি কমেও ৫,০০০ টকা আৰু ম্যাক্সিমাম ২০,০০০ টকালৈ মান্থলি ইনকাম কৰিব পাৰিব আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰথমবাৰৰ বাবে যদি আপুনি মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো টিপি নটিফিকেশন অন কৰি লওক প্ৰিয় বন্ধুসকল এতিয়া জানো আহক প্ৰথম আঁচনিটোৰ বিষয়ে যাৰ জৰিয়তে আপুনি প্ৰতি মাহে ৫,০০০ টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব হয় প্ৰিয় বন্ধুসকল মই আপোনালোকক ক'ব বিচাৰিছো পোষ্ট অফিচৰ MIS আঁচনিৰ বিষয়ে অৰ্থাৎ পোষ্ট অফিচৰ মান্থলি ইনকাম স্কিমৰ বিষয়ে যাৰ জৰিয়তে আপুনি কিছু টকা ইনভেষ্ট কৰিয়ে প্ৰতি মাহে ইনকাম কৰি থাকিব পাৰিব প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে পোষ্ট অফিচে তেখেতসকলৰ স্কিমসমূহ কোৱাৰ্টাৰলি আপডেট কৰি থাকে ২০২৪ চনত পোষ্ট অফিচে আপডেট কৰা নিউ এই স্কিমটোৰ জৰিয়তে আপোনালোকে মান্থলি 7.4% ইন্টাৰেষ্ট লাভ কৰিব লগতে আপোনালোকে এই স্কিমটোত মাত্ৰ ১,০০০ টকাৰ পৰা ইনভেষ্ট কৰিব পাৰিব আৰু যদিহে আপুনি সিঙ্গেল একাউণ্ট খোলে তেনেহলে আপুনি ম্যাক্সিমাম ৯ লাখ টকালৈ ইনভেষ্ট কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে যদি জয়েন্ট একাউণ্ট খোলে তেনেহলে এই MIS আঁচনিৰ জৰিয়তে ম্যাক্সিমাম ১৫ লাখ টকালৈ ইনভেষ্ট কৰিব পাৰিব প্ৰিয় বন্ধুসকল এতিয়া জানো আহক এই স্কিমত কোন সকল লোকে এপ্লাই কৰিব পাৰিব বন্ধুসকল এই স্কিমত এজন ব্যক্তিয়ে সিঙ্গেল একাউণ্ট খুলিব পাৰিব নতুবা ২-৩জন ব্যক্তি লগ লাগি জয়েন্ট একাউণ্ট খুলিব পাৰিব তাৰ উপৰিও যদি আপোনাৰ ১০ বছৰতকৈ তলৰ ল'ৰা ছোৱালী আছে তেনেহলে মাক দেউতাকে তেখেতসকলৰ নামত একাউণ্ট খুলিব পাৰিব আৰু যদিহে ১০ বছৰতকৈ ওপৰৰ ল'ৰা ছোৱালী আছে তেখেতসকলে নিজৰ নামতেই একাউণ্ট খুলিব পাৰিব এই স্কিমত জয়েন্ট একাউণ্ট হোল্ডাৰসকলৰ টকাসমূহ তেখেতসকলৰ পাৰ্টনাৰৰ মাজত সমান সমান ডিভাইড কৰা হ'ব লগতে বন্ধুসকল আপোনালোকে যদি এই স্কিমৰ অৰ্থাৎ MIS স্কিমৰ ইন্টাৰেষ্টৰ বিষয়ে জানিব বিচাৰিছে তেনেহলে আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে এই স্কিমৰ ইন্টাৰেষ্ট প্ৰতি মাহে আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰা হ'ব আৰু বন্ধুসকল এই স্কিমৰ বৰ্তমান ইন্টাৰেষ্ট ৰেট 7.4% চলি আছে প্ৰিয় বন্ধুসকল আপোনালোকে মনত ৰাখিব এই 7.4% ইন্টাৰেষ্টটো আপোনালোকৰ পোষ্ট অফিচৰ বেংক একাউণ্টত প্ৰতি মাহে অটোমেটিক্যালি ক্ৰেডিট হৈ যাব বন্ধুসকল কেতিয়াবা আমি টকা ইনভেষ্ট কৰি দিয়াৰ পিছত আমাক টকাৰ প্ৰয়োজন হয় তেতিয়া আমি টকাখিনি উইথড্ৰ কৰিব লগা হয় তেনেহলে এতিয়া জানো হকচোন এই স্কিমত টকা ইনভেষ্ট কৰাৰ পিছত আপোনালোকে টকাখিনি উইথড্ৰ কৰিব পাৰিবনে প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে এই স্কিমত টকাসমূহ আপোনালোকে ৫ বছৰৰ কাৰণে ইনভেষ্ট কৰিব লাগিব হেহে প্ৰথম ১ বছৰৰ ভিতৰত আপোনালোকে এই টকাখিনি উইথড্ৰ কৰিব নোৱাৰিব কিন্তু ১ বছৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকে টকাখিনি উইথড্ৰ কৰি ল'ব পাৰিব কিন্তু তাৰো কিছুমান চৰ্ত আছে প্ৰিয় বন্ধুসকল আপোনালোকে যদি ১ বছৰৰ পিছত আৰু ৩ বছৰ আগতে আপোনালোকৰ টকাখিনি উইথড্ৰ কৰি লয় তেনেহলে আপোনালোকৰ প্ৰিন্সিপাল এমাউণ্টৰ পৰা 2% কাট কৰি বাকি টকাখিনি আপোনালোকক ৰিটাৰ্ণ কৰি দিব লগতে আপুনি যদি ৩ বছৰ পিছত আৰু ৫ বছৰ আগতে আপোনাৰ টকাখিনি উইথড্ৰ কৰে তেনেহলে আপোনালোকৰ প্ৰিন্সিপাল এমাউণ্টৰ পৰা 1% টকা কাট কৰিব আৰু বাকি টকাখিনি ইন্টাৰেষ্টৰ সৈতে আপোনালোকক ৰিটাৰ্ণ কৰি দিব প্ৰিয় বন্ধুসকল এতিয়া জানো আহক এই স্কিমৰ মেচুৰিটি পিৰিয়ডৰ বিষয়ে বন্ধুসকল এই স্কিমৰ মেচুৰিটি পিৰিয়ড হৈছে ৫ বছৰ আৰু যদিহে এই স্কিমত এপ্লাই কৰাৰ পিছত কোনো ব্যক্তিৰ মৃত্যু হয় তেনেহলে তেখেতৰ টকাখিনি নমিনিক সম্পূৰ্ণ ইন্টাৰেষ্টৰ সৈতে ৰিটাৰ্ণ কৰি দিয়া হয় এতিয়া জানো হকচোন এই পোষ্ট অফিচৰ MIS স্কিমত ইনভেষ্ট কৰিলে আমি কিমান টকা ইন্টাৰেষ্ট লাভ কৰিম আৰু কিমান টকা আমাৰ মান্থলি ইনকাম হ'ব তাৰ বিষয়ে ক্যালকুলেশন কৰি চাও যেহেতুকে সিঙ্গেল একাউণ্ট খুলিলে আপোনালোকে ম্যাক্সিমাম ইনভেষ্ট কৰিব পাৰিব ৯ লাখ তেনেহলে আমি যদি এটা ৯ লাখ টকা বহুৱাই দিও তেনেহলে আপোনালোকে ইন্টাৰেষ্ট লাভ কৰিব 7.4% লগতে ইয়াৰ ইনভেষ্টমেন্ট ডিউৰেচন হৈছে ৫ বছৰ আৰু আপোনালোকে মান্থলি ইনকাম লাভ কৰিব ৫,৫৫০ টকা অৰ্থাৎ আপোনালোকে প্ৰতি মাহে ৫,৫০০ টকা এই স্কিমত এপ্লাই কৰিলে লাভ কৰিব আৰু বন্ধুসকল আপোনালোকে যদি এই পোষ্ট অফিচৰ মান্থলি ইনকাম স্কিমত জয়েন্ট একাউণ্ট খোলে তেনেহলে আপোনালোকে ম্যাক্সিমাম ইনভেষ্ট কৰিব পাৰিব ১৫ লাখ টকা আমি যদি ইয়াতে ১৫ লাখ টকা বহুৱাই দিও তেনেহলে আপোনালোকে মান্থলি ইন্টাৰেষ্ট লাভ কৰিব 7.4% আৰু ৫ বছৰৰ কাৰণে ইনভেষ্ট কৰিব আৰু মান্থলি আপোনালোকে ইনকাম লাভ কৰিব ৯,২৫০ টকা তেনেহলে প্ৰিয় বন্ধুসকল এয়াই হৈছে পোষ্ট অফিচৰ আটাইতকৈ জনপ্ৰিয় মান্থলি ইনকাম স্কিম অৰ্থাৎ MIS স্কিম তেনেহলে বন্ধুসকল এতিয়া জানো আহক দ্বিতীয় আঁচনিটোৰ বিষয়ে যাৰ জৰিয়তে আপুনি প্ৰতি মাহে ২০,০০০ টকাকৈ লাভ কৰিব হয় প্ৰিয় বন্ধুসকল ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি যাৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে প্ৰতি মাহে ২০,০০০ টকালৈ পোষ্ট অফিচৰ বৰ্তমান সময়ত ট্ৰেন্ডিং হৈ থকা
SCSS আঁচনি যাৰ জৰিয়তে আপুনি প্ৰতি মাহে মিনিমাম 20,000 টকালৈ ইনকাম কৰিব পাৰিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো কি জানে এই আঁচনিত আপুনি মাত্ৰ 1000 টকাৰ পৰা ইনভেষ্ট কৰিব পাৰিব যাৰ পৰা আপুনি 8.2% লৈ ইন্টাৰেষ্ট লাভ কৰিব বন্ধুসকল SCSS অৰ্থাৎ সিনিয়ৰ সিটিজেন সেভিং স্কিম এই স্কিমৰ জৰিয়তে যদি আপুনি পোষ্ট অফিচত মাত্ৰ 1000 টকাৰ পৰা 30 লাখ টকালৈ যিকোনো এটা এমাউণ্ট 5 বছৰৰ বাবে ইনভেষ্ট কৰে তেনেহলে আপুনি 8.2% পৰ্যন্ত ইন্টাৰেষ্ট লাভ কৰিব বন্ধুসকল মনত ৰাখিব যে এই 1000 টকা এটা যে আপুনি ইনভেষ্ট কৰিব হেয়া মাত্ৰ এবাৰহে দিব লাগে যাৰ আপুনি প্ৰতি মাহে ইয়াৰ ডাবল হৈ 8.2% কৈ প্ৰতি মাহে ইন্টাৰেষ্ট লাভ কৰিব অৰ্থাৎ কথাটো হ'ল আপোনাৰ যদি বেংকত বা হাতত কিছু টকা আছে আৰু তাৰ পৰা কোনো ধৰণৰ লাভ হোৱা নাই তেন্তে পোষ্ট অফিচৰ সিনিয়ৰ সিটিজেন স্কিমত মাত্ৰ 5 বছৰৰ বাবে থৈ দিলে এটা ভাল এমাউণ্ট ইনকাম কৰিব পাৰিব প্ৰিয় বন্ধুসকল এতিয়া জানো হওক এই আঁচনি কোনসকল ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব এই আঁচনি এপ্লাই কৰিবলৈ এজন ব্যক্তিৰ মিনিমাম 60 বছৰ হ'ব লাগিব অৰ্থাৎ যাৰ 60 বছৰ হৈছে তেখেতেহে এই আঁচনি এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ ঘৰত যদি কোনো ব্যক্তিৰ 60 বছৰ হৈছে তেখেতৰ নামত এই আঁচনি আপুনি এপ্লাই কৰক তাৰ উপৰিও আপোনালোকৰ ঘৰৰ কোনো ব্যক্তিৰ যদি চাকৰিৰ পৰা ৰিটায়াৰমেন্ট লাভ কৰিছে ৰিটায়াৰমেন্ট হোৱাৰ 3 মাহৰ ভিতৰত এই আঁচনি এপ্লাই কৰিব পাৰিব তেনেহলে প্ৰিয় বন্ধুসকল এতিয়া জানো আহক এই সিনিয়ৰ সিটিজেন সেভিং স্কিম আঁচনিৰ জৰিয়তে আপুনি কিমান টকা ইনভেষ্ট কৰিলে কিমান টকা ইনকাম কৰিব পাৰিব বন্ধুসকল এই ইনভেষ্টমেন্টৰ বিষয়ে জানিবৰ বাবে আপুনি সিনিয়ৰ সিটিজেন সেভিং স্কিমৰ ক্যালকুলেটৰ অন কৰি ল'ব লাগিব এয়া চাওক মই সিনিয়ৰ সিটিজেন সেভিং স্কিমৰ ক্যালকুলেটৰ অন কৰি লৈছো ইয়াতে চাওক মই যদি 1 লাখ টকা ইয়াতে ইনভেষ্ট কৰো তেনেহলে কোৱাৰ্টাৰলি ইন্টাৰেষ্ট লাভ কৰিম 2050 টকা আৰু টোটেল ইন্টাৰেষ্ট লাভ কৰিম 5 বছৰত 41000 টকা অৰ্থাৎ মই 1 লাখ টকা ইনভেষ্ট কৰিছিলো তাৰ লগত 41000 টকা মই সুদ লাভ কৰিম অৰ্থাৎ ইন্টাৰেষ্ট লাভ কৰিম তাৰ উপৰিও কোৱাৰ্টাৰলি 2050 টকা লাভ কৰিম মোৰ বেংক একাউণ্টত আৰু যদি 5 লাখ টকা মই ইনভেষ্ট কৰো তেনেহলে কোৱাৰ্টাৰলি মোৰ বেংক একাউণ্টত হ'ব 10250 টকা আৰু টোটেল ইন্টাৰেষ্ট লাভ কৰিম 5 বছৰত 2,05,000 টকা আৰু গ্ৰেণ্ড টোটেল মোৰ হ'ব 7,05,000 টকা অৰ্থাৎ মই 5 লাখ টকা ইনভেষ্ট কৰিছিলো তাৰ লগত মই 2,05,000 টকা এক্সট্ৰা কৰি লাভ কৰিম আৰু যদি আপুনি 10 লাখ টকা ইনভেষ্ট কৰে তেনেহলে কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত হ'ব 20,500 টকা আৰু ইন্টাৰেষ্ট লাভ কৰিব 4,10,000 টকা আৰু টোটেল হ'ব আপোনাৰ 14,10,000 টকা অৰ্থাৎ আপুনি 5 বছৰত 14,10,000 টকা ইনকাম কৰিব পাৰিব 10 লাখ টকা ইনভেষ্ট কৰি 15 লাখ টকা যদি আপুনি ইনভেষ্ট কৰে এতিয়া চাওক আপুনি কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত হ'ব 30,750 টকা আৰু 5 বছৰত ইন্টাৰেষ্ট লাভ কৰিব 6,15,000 টকা আৰু টোটেল হ'ব আপোনাৰ 21,15,000 টকা অৰ্থাৎ আপুনি 15 লাখ টকা ইনভেষ্ট কৰি 21,15,000 টকা আপুনি লাভ কৰিব 5 বছৰত আৰু আপুনি যদি 20 লাখ টকা ইনভেষ্ট কৰে তেনেহলে কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত সোমাব 41,500 টকা আৰু 5 বছৰত আপুনি ইন্টাৰেষ্ট লাভ কৰিব 8,20,000 টকা অৰ্থাৎ আপুনি 20 লাখ টকা যদি ইনভেষ্ট কৰে তেনেহলে আপোনাৰ মেচুৰিটিৰ সময়ত 28,20,000 টকা আপুনি লাভ কৰিব আৰু এতিয়া যদি চাই 30 লাখ টকা যদি আপুনি ইনভেষ্ট কৰিব বিচাৰে তেনেহলে আপোনাৰ কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত সোমাব 61,500 টকা তাৰ উপৰিও আপুনি 5 বছৰত ইন্টাৰেষ্ট লাভ কৰিব 12,30,000 টকা অৰ্থাৎ আপোনাৰ মেচুৰিটিৰ সময়ত মাত্ৰ 30 লাখ টকা ইনভেষ্ট কৰিয়ে 42,30,000 টকা আপুনি ইনকাম কৰিব পাৰিব 5 বছৰৰ পিছত প্ৰিয় বন্ধুসকল আপোনালোকক এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ আপোনালোকে যদি এই আঁচনিত 5 বছৰৰ বাবে ইনভেষ্ট কৰাৰ পিছত আপোনালোকে যদি মাজতে আপুনি টকাখিনি উইথড্ৰ কৰিব বিচাৰে তেনেহলেও আপোনালোকে উইথড্ৰ কৰিব পাৰিব কিন্তু ইয়াতে এটা চৰ্ত আছে যদিহে আপুনি 1 বছৰৰ ভিতৰত এই আঁচনিৰ পৰা টকাখিনি আপুনি উইথড্ৰ কৰি লয় তেনেহলে আপোনাক 8.2% যেটো ইন্টাৰেষ্ট দিব তাৰ পৰা আপোনাক 1.5% আপোনাক কৰ্তন কৰিব আৰু যদি আপুনি 2 বছৰৰ পিছত আপুনি উইথড্ৰ কৰিব বিচাৰে তেনেহলে মাত্ৰ 1% আপোনাৰ কৰ্তন কৰিব এটা আপোনালোকে কোনো টেনচন কৰিব নালাগে আপোনালোকে টকাখিনি ইনভেষ্টমেন্ট কৰাৰ পিছতো আপোনালোকে 5 বছৰ নোহোৱাৰ আগতেও আপুনি টকাখিনি উইথড্ৰ কৰি ল'ব পাৰিব কোনো টেনচন নাই প্ৰিয় বন্ধুসকল এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক পোষ্ট অফিচৰ সিনিয়ৰ সিটিজেন সেভিং স্কিমৰ বিষয়ে আলোচনা কৰিলো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু যদিহে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি অল কৰি ল'ব